বংশধাৰ গুৰুসকল, আইমাতৃসকল, যুৱক যুৱতী, কিশোৰ কিশোৰী, সবাৰো শ্ৰীচৰণৰ পদধূলা আমাৰ শিৰত থাকক। আমি আজি শ্ৰীকৃষ্ণ গীতাৰ প্ৰথম অধ্যায়ভাগ অৰ্থাৎ অৰ্জুন বিষাদ যুগ, এই ভাগ আমি আপোনাৰ সকললৈ আগবাঢ়িছো। যদি এই ভাগটো আপোনালোকে শ্ৰৱণ কৰি ভাল পায়, এটি কমেণ্ট কৰিব, যেন আমি আকৌ আপোনালোকক এনেধৰণে শুনাবৰ কাৰণে শ্ৰীকৃষ্ণ গীতাৰ কথা যেন শক্তি দিয়ে, এইখিনিকে কৈ আমি আৰম্ভ কৰিব বিচাৰিছো। শ্ৰী কৃষ্ণায়ং বাসুদেৱায়ং ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতাযুৎসৱ মুকা পাণ্ডৱ শৈব কিম পূৰ্বতয় সঞ্জয় হৰি ৰাম হৰি ৰাম ৰাম। এৰাম ধৃতৰাষ্ট্ৰ বদতি যে শুনি জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয় ভীষ্ম আদি কৰি সবে মহাৰথী গণ পহা কোনে কেন মতে কৰিলে কৰণ সঞ্জয় বদতি শুনি মহাৰায়ে দুয়োসেনা কুৰুক্ষেত্ৰে হইল একথা চক্ৰ বেহু পাতিলে কৌৰৱ সকল সেনাৰ সবদে পিঠি কৰে তলবল পাতিলা সংকট বেহু পাণ্ডুৰতনৈ যেন পুতি ৰাহু সূৰ্য গাখীৰ বেখুজই এৰাম হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দুৰ্নৰ সমীপে শিখে কৰিলা গমন নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহুখান দেখা কেনে থান এৰাম বৰ বৰ বীৰ ভীম অৰ্জুন সমান শিখণ্ডী সাহিত্যকে ধৃষ্ট কেতু যুযুধান দুৰ্পত বিৰাট কাশী ৰাজধৃষ্ট দৈন্য শৈব্য পুৰুজিত কুন্তি ভুজ অভিমন্য বিজয় বিক্ৰান্ত পৰাজিতা সিন্ধুপতি সুবেগ উত্তম নীল সুভদ্ৰ সুমতী কেকৈ যোধা মন্য সাৰংগ সৌবীৰ প্ৰতিবিম্ব আদি পঞ্চত পুত্ৰ দ্ৰৌপদীৰ অতিৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহু শুনা মহামতী একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয়ে জানিবা তাৰ অৰ্ধৰথী নাম হাজাৰৰ ৰথক এক ৰথে কৰে ৰণ মহাৰথী বুলিয়া হয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ আমাৰ দেখিও মুখ্য বীৰগণ হিপকৃত বৰ্মা অস্থামা দুঃসাহৰ কৰ্ণ যে বিকৰ্ণ ভূৰি সভা ভগদত্ত শালম শৈল্য কাম্পুজ যে বীৰ জয়দ্ৰথ এৰাম বিষ কেতু বিষ সেন ভীষ্ম গুৰু দুৰ্ণ কুশৰ্মাক আদি কৰি সংসপ্ত গণ বৃন্দ অনুবৃন্দ দেৱী সংগ চেদিপতি
অকজে যৌবন তাল ভদ্ৰ জংঘমতী সুবেগ মল্লাৰ কীট বীৰভদ্ৰ ভানু পুৰঞ্জন ভগীৰথ পাৰি মাত্ৰ থানু জয়গদ শত ধনু বীৰময় মত্ৰ বিধিহুত চেদিপতি কাম বীৰ দত্ত এৰাম মুখ আদি কৰি শত ভাই ধনুধৰ সংগ্ৰামে মাৰি উজনি আশে পুৰন্দৰ সপ্তজাপ্ত সেনা লেখি বাকৰ গহ যাৰ সেনা পতি ভৈলা ভীষ্ম পিতামহ একাদশ অসৌহিনী সেনা ভয়ংকৰ হাত অসৌহিনী সেনা পাণ্ডৱ দলৰ তথাপি আমাৰ সেনাৰ নেদেখো বল পাণ্ডৱৰ সেনা হেন দেখি কালান এৰাম হেন জানি ভীষ্মক ৰাখি পৰস্পৰ বিশ্বভাগে আনে যেন নকৰ যাবে ভীষ্ম থাকন্ত আমাৰ কাক ভয়ী কবাৰে জীৱন ভীষ্ম জানিবা নিশ্চয়ী ভীষ্মক নিৰ্পতি কৰি লন্ত সাধুবাদ কৌতূহলে সেনাপতি কৰে সিংহনাদ ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল প্ৰণৱ আনক ভেৰি নগৰ কাহাল কুমুক কাংস মৃদংগ জঞ্জাৰ ৰাম বিল বংশী যে দম্বৰু কলন্দ দুন্দুভিষ বনে মহি কৰে তলবল ধুলাই ঢাকিলা দিশ গগন মণ্ডল নখহে শৰীৰ সৌৰ বৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী এৰাম কৃষ্ণে ফুংকি লন্ত পাঞ্চ জৈন্য শংখ বৰ বন্দুক সংসক ফুংকি লন্ত বিকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয়ী দেৱদত্ত শংসক ফুংকিলা ধনঞ্জয়ী নকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংসক সহদেৱে কৰিলা ধ্বনি আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ বাদ্য শুনি হিদি কম্প ভৈলা কৌৰৱৰ হে ৰাম কৃষ্ণক সম্বোধি বাক্য বুলিলা অৰ্জুন আগ বঢ়াই ওপৰত দেখো সেনাগণ বেহুৰ মধ্যত কোনো আছে কোনো ভাগে তাৰ অনুক্ৰমে যুদ্ধ কৰিব লাগে কৃষ্ণে বুজিল অন্ত অৰ্জুনৰ অভিমত উভয় সেনাৰ মধ্যে ৰাখিল অন্তৰত ধনু ধৰি পাৰ্থে টানি কৰিলা টংকাৰ দুই ঘৰে গুৰু পৰে কৰিলা নমস্কাৰ গুৰুৰ চৰণ আগে পৰি গইলা সৰ দুৰ্নে বোলে অৰ্জুন বিজয় কটুৰ এৰামে বেহু মধ্যে অৰ্জুন দেশন্ত গয়া পাছে যতে বান্ধৱ বন্ধু যুদ্ধে ইয়াকিয়া আছে শিৱস্থান আৰু ভীষ্ম গুৰু দুৰ্ণ কৰ্ণ আদি শত ভাই ৰাজা দুৰ্যোধন ভাতৃৰ পুত্ৰ নাতি খুৰা চালা যে মাতুল অসুৰ ভাগিনী সখী আপোনাৰ কুল প্ৰাণক উৎসৰ্গা কৰি সবে আইলা ৰণ তাক দেখি শুকা কুল ভৈলন্ত অৰ্জুন অৰ্জুনে বুলন্ত কৃষ্ণ শুনা কৃপাময়ী বন্ধুগণ দেখি মূৰত হৃদয়ী সকল শৰীৰ কম্পি লোম পিহৰিল হস্তৰ কান্দিব ধনু সহিয়া পৰিল নোৱাৰো ধৰিতে ধনু থিৰ নুহে মন
তালু উষ্ঠ পুষ্প মুখে নকৰে বচন মনত উৎসাহ নাহি বিমংগল দেখি এত বড় পাপ কবি কাৰ্যে কৰো কবি বৈদ্যকখন মুখে চিগালে ডাকে পুনৌ উভয় সেনা ওপৰত ভমীয় ফগুণ বিমংগল দেখি মোৰ মনত সংশয়ী বন্ধুগণ বধি মূৰ ফল হৈ যদি বোলা ভয়ে ৰাজ্য দিব দুৰ্যোধন প্ৰাণক উৎসৰ্গী আইল ৰাজ্যৰ কাৰণ আৰু যদি হেন তাত বোলা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ তারা নহি বদন্ত যে আগে তুমি মারা অকন্তকা পৃথিৱীক সুখে ভোগ কৰা যাক লাগি ৰাজ্য ধন তাক সংহাৰিব বন্ধুহীন হইলে পাছে ৰাজ্য কি কৰিব ইটো ৰাজ্যে তলি কৰ যদু হৌপতি তভু ঘূৰ বন্ধু বধ নকৰিব আতি কৃষ্ণে যে বলন্ত তোমাক সম মূৰ্খ নাই বিহাক আনিলে দীৰ্ঘ ফুৰা সত্য গাই সতীয়ৰ ধৰ্ম জানিয়ে ৰাম সন্তোষ আততাই বধে শাস্ত্ৰে নধৰয় দুখ বন্ধু বধ দেখি তুমি নকৰিবা ভয় যিটো আততাই তাৰ শুনিও নিৰ্ণয় বলে ধন লয়ে বান্ধি অগ্নি দিয়া মাৰে চলে বিষদেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে এৰাম হস্ত হস্ত ধৰি বধিবা কমাখে ধাই এই ছয় প্ৰকাৰ বুলন্ত আততাই সম্পত্তি বধিবে লাগি আশে আগবাঢ়ি ৰাজ্য ধন তোমাৰ পূৰ্বতে লৈলা কাঢ়ি ভীমক মাৰিবে লাগি বিফল আৰু দিলা দুৰ্পদীৰ বস্ত্ৰ লৈতে সভা মাজে নিলা যতু গৃহে থৈয়াও আগে অগ্নি দিলা পাছে সাংগে পাঙে চই দুশ কৌৰৱত আছে হেন জানি কৌৰৱক বধিতে যোৱাই আততাই বধে দুশ কিল মাতটো নাই অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাহি পঢ়ে কিন্তু অৰ্থ শাস্ত্ৰ সিটো ধৰ্ম শাস্ত্ৰ নুহে আৰু যদি হেন তুমি বোলাহা মাধৱ তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ তাৰা ৰাজ্য কাম অৰ্থ লোভে বুদ্ধি হত মই কেন জানি পৰ্বতীবু অধৰ্মত ইহ লোকে সুখ পৰ লোকে নৰক হৈ আপোনাৰ কুল কোৱা আপুনি কৰো হয়ে বংশৰ প্ৰভাৱ হেতু সংসাৰৰ কাষে আজিকালি নহি সৃষ্টি আদ্য হন্তে আছে স্বামীক মাৰিলে তাৰ যতে যুৱতী বিধৱা হৈ বেক ভৰি বেক সন্ততি সন্তান তাৰ হইবে অথন্তৰ জাতি নষ্ট ভইলে হইবে বৰ্ণত শংকৰে যে সদাচাৰ নষ্ট কৰে জ্ঞান পিতৃলোকে নপাইবে জল পিণ্ডদা জাতি কুল বনাশ্ৰম ধৰ্ম হইবে হত স্বৰ্গ হন্তে পিতৃলোক পৰিবে অধত যেন অৰণ্যত কুৰু বৃক্ষ আছে তাত দুয়ো বৃক্ষ ঘৰখনে অগ্নি হুৱে জাত অগ্নি উঠি বনক দহিলা নিৰন্তৰ মই যেন অগ্নি ভইলো গুৰু পাণ্ডৱ হেবে স্বৰূপত মোৰ হেন লৈ মন মই যুদ্ধ নকৰিলে এৰিবে কৰণ অস্ত্ৰ শস্ত্ৰ এৰিলাত যদি মোক মাৰে তথাপিতো সবে ৰাজ্য বধিতে নাপাৰে
এহি বুলি অৰ্জুনে এৰিলা ধনুষৰ বসিয়া ৰহিলা বীৰ ৰথৰ ওপৰ সঞ্জয় বদতি শুনা নিৰপতি প্ৰধান প্ৰথম অধ্যায়ৰ কথা ভৈলা এহিমা এৰাম কহয় গোবিন্দ মিশ্ৰে কলিৰ মহত প্ৰথমৰ আয়ুষয় বাল্য যে কালত কুমাৰৰ আয়ুষয় ক্ৰীড়া বিদ্যা গুণে যুৱাৰ আয়ুষয় ধন ভাৰ্যাৰ চিন্তনে বুঢ়া ভৰিলে শৰীৰৰ বল দূৰে যায় যেন চান্দে অন্ন খাই নেদিলে নখাই এৰামে এহিমতে আয়ুষয় অন্ধকূপে পৰি অন্তক যে সবাৰে কেশত আছে ধৰি দন্তসৰে কেশ পকে চকু নেদেখয় এনেকুৱা দুশত থাকি জীৱা কবাঞ্চয় স্নেহ সূত্ৰে বিশ্বামূত্ৰে কৰি থাকে ঘৰে ভাৰ্যা পুত্ৰে নুপুষয় অৱহেলা কৰে হেৰাম সংসাৰৰ সি দুখ জানি ভজা হৰি পাৱে সি ঘে বিলম্ব এহিহে পদ সত্তে তাপ সন্দেহ ও ৰাম কৃষ্ণ বুলি ভৱ সংসাৰ কৃষ্ণ হৰি ৰাম 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 ৰাম। প্ৰথম অধ্যায় সমাপ্ত। প্ৰধান গুৰুসকল, এই গীতাৰ শ্ৰীকৃষ্ণ গীতাৰ প্ৰথম অধ্যায়ভাগ আপোনালোকলৈ আগবঢ়োৱা হ'ল। ইয়াক শুনি যদি আপোনালোকে সন্তোষ হয় তেতিয়াহ'লে এই চেনেলটোত অকণমান আপোনাৰ সমস্তই ছাবস্ক্ৰাইব কৰিব, আমি যাতে আকৌ পুনৰ আপোনাসকললৈ এনেধৰণে প্ৰভু ভগৱন্তৰ গুণগান আগবঢ়াব পাৰোঁ। ইয়াকে কৈ আজিলৈ আমি আপোনাসকলৰ শ্ৰীচৰণত কোটি কোটিবাৰ প্ৰণাম জনাই আমি ইমানতেই সামৰণি মাৰিছোঁ।